আজি বেলেগ এখন ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ যে দিদি কেইগৰাকী মানে অকণমান জিৰণি লৈ আছে আৰু ময়ো মানে দিদি এগৰাকীৰ পৰা আৰু দেহাক দেখিছেনে মোৰ লগত সমানে সমানে পৰা তেওঁলোকে এইটো কাম কৰি আহিছে সেইকাৰণে চাগে বাটাৰফ্লাই গাৰ্ডেন বুলি আছে তাত আছে আৰু কি প্ৰজাতিৰ পখিলা আছে যোনটো জেগালৈ গৈ আছো নহয় কি ধুনীয়া নমস্কাৰ জনাইছোঁ সকলোকে আৰু সকলোকে মই টবিয়ে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু আজি ঘৰৰ পৰা নহয় আজি বেলেগ এখন ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে চাগে দেখি গম পাইছেই মানে আমি আছিলোঁ চতিয়া ঘৰত আৰু বহুতে ভাবিব চতিয়া ঘৰ আকৌ এখন ক'ৰ ঘৰ ওলালে আচলতে চতিয়া ঘৰখন হ'ল মোৰ শাহুমাৰ মাকৰ ঘৰ আৰু বহুত বেছি ভাল পাওঁ চতিয়া ঘৰলৈ গৈ আমাৰ দেহা যে কিমান ফূৰ্তি লিপষ্টিক লগাই লৈছে একেবাৰে এয়া যে ওলাইছোঁ ক'লে জানেনে এদিনৰ কাৰণে গৈছিলোঁ এতিয়া আকৌ ঘৰলৈ ঘূৰি আহিব লৈছোঁ আইতাহঁতকো মানে লগতে লৈ আহিম সেইকাৰণে বেগ চেক তালি টোপোলা চব আগফালে উলিয়াই ৰেডি কৰি থৈছোঁ আৰু এয়াই হ'ল আমাৰ আইতা মানে মোৰ শাহুমাৰ মাক হয় আৰু খুব বেছি ভাল পাওঁ চতিয়ালৈ গৈ চতিয়া ঘৰখন মানে একদম ডাঙৰ আহল বহল আমাৰ দেহা যে ইফালৰ পৰা সিফালে মানে ঢপলিয়াই ফুৰি বিৰাট ভাল পায় তাই আৰু ইমান গৰম নহয় আজি কি ক'ব আৰু আজি কি নহওক মানে এতিয়া ঘৰলৈ উভতিছোঁ কিন্তু তাৰ আগতে ভাবিলোঁ আমি গোটেইখিনি অকণমান ফুৰি আহোঁগৈ আৰু সেইকাৰণে ওলালোঁ আমি চিজুচালে বুলি আগতেও গৈছোঁ চিজুচা প্ৰায় মই গৈয়ে থাকোঁ বাৰু আৰু চিজুচালে যাওঁতে বাটটোতো যিসকলে গৈছে গম পায়ে ইমান ধুনীয়া দুই কাষে বাগান একদম ৰাস্তা পদূলিও ইমান ভাল আৰু সেই বাগানৰ মাজতে ৰখিলোঁ অকণমান এনেকৈ ফটো দুই এখন মাৰিলোঁ ভিডিঅ' কৰিলোঁ কিন্তু তাৰ পৰা অকণমান আগলৈ গৈ আৰু এখন বাগানৰ কাষতে দেখিলোঁ যে দিদি কেইগৰাকী মানে অকণমান জিৰণি লৈ আছে গছৰ ছাঁত আৰু ময়ো গৈ সেইখিনিতে ৰখিলোঁগৈ ভাবিলোঁ ইয়াতে ধুনীয়াকৈ ফটো আৰু ভিডিঅ' কৰিম কাৰণ এই টুকুৰিকেইটা যে দেখিছে টুকুৰিকেইটা লৈ লওঁ বুলি ভাবিছোঁ মই মানে বাগান বহুত বেছি ভাল পাওঁ ৰাইজ সঁচাকৈ কৈছোঁ ভাল লাগে বাগানৰ চবফালে কেৱল সেউজীয়া যি কি নহওক মই ফটো ভিডিঅ' উঠাৰ আগতে মা আৰু দেহা ওলালে মা আৰু দেহাকো আগতীয়াকৈ ফটো ভিডিঅ'জো কৰি মানে আজৰি কৰি লওঁ বুলি ভাবিলোঁ আৰু এয়া দেখিছেনে টুকুৰি লৈ গৈছেগৈ আৰু ময়ো মানে দিদি এগৰাকীৰ পৰা টুকুৰিটো ল'লোঁ কিন্তু মই ল'ব জনা নাই যিহেতু প্ৰথমবাৰ লৈছোঁ এনেকৈ টুকুৰি যি কি নহওক মুঠতে এতিয়া যাম ফটো আৰু ভিডিঅ' কৰিবলৈ বুলি কিন্তু কিমান পচন্দ ৰ'দ নহয় আপোনালোকে চাগে অনুমান কৰিব পাৰিছে আৰু দেহাক দেখিছেনে মোৰ লগত সমানে ভিডিঅ' বনাইছে আৰু দুটা ৰিলছ মই আপলোড কৰি থৈছোঁ যিসকলে চোৱা নাই যদি ইচ্ছা কৰে চাবগৈও পাৰে ইমান ধুনীয়া পৰিৱেশ নহয় বাকী ভিডিঅ' কৰিলোঁ ফটো মাৰিলোঁ তাৰ লগতে মানে পাত তুলিবলৈও শিকিলোঁ পাত তোলোতে হেনো আগটো এনেকৈ মানে কোমল আগটো ছিঙিব লাগে আৰু প্ৰথমবাৰ চেষ্টা কৰিছোঁ আচলতে শিকিলেনো কিয় নোৱাৰিম ন চব কামেই পাৰিম আৰু চব এইলে ওলাই যে আছে যে এই কোমল আগবিলাক সেইবিলাক মানে তেনেকৈ উঠাব লাগে আৰু মানে নতুন কাম নতুন অভিজ্ঞতা মানে ভাল লাগিছে আৰু মানে ফটো ভিডিঅ' কৰিব লোৱাৰ লগতে মানে অকণমান কৰি চালোঁ আৰু এইটো কামো কেনেকুৱা লাগে কিন্তু মানে বেয়াও লাগিছে যে মানুহকেইগৰাকী ইমান ৰ'দত এনেকৈ পাত তুলি থাকে কম কথা নেকি এইটো ৰ'দত আমি AC লগাই ফেন লগাই বহি থাকিও শান্তি নাপাওঁ তেওঁলোকে ইমান কষ্টত ৰ'দত ধুনীয়াকৈ মানে পাত চাত তুলি থাকে আচলতে অভ্যাস চাগে তেওঁলোকৰ সেইটো সৰুৰ পৰা তেওঁলোকে এইটো কাম কৰি আহিছে সেইকাৰণে চাগে তেওঁলোকে পাৰে ধুনীয়াকৈ আমাৰ মানে মোৰ মাথা চাথা ঘূৰাই গ'লগৈ আধা ঘণ্টামান ৰ'দত থাকোঁতে বাকী সকলোৱে আচলতে যোনে যেনেকৈ পাৰে তেনেকৈ কৰ্ম কৰি চলি আছে ন নিজৰ কৰ্ম সকলোৱেতো কৰিব লাগিবই ভালকৈ আৰু সেয়া লাষ্টত মই বেছি দেৰি নকৰিলোঁ কাৰণ যিহেতু তেওঁলোকৰো কাম কৰিবলৈ আছে ন গতিকে টুকুৰি যদি মই লৈ থাকোঁ তেওঁলোকে কাম কৰা থাকি যাব সেইকাৰণে লৰালৰিকৈ ধুনীয়াকৈ ফটো ভিডিঅ' কৰিলোঁ দেহাকো ফটো মাৰিলোঁ মাকো ফটো মাৰি দিলোঁ আৰু তাৰ পৰা এতিয়া ওলাই দিলোঁ আৰু বাগানখন চব অকণমান দেখাই দিছোঁ একদম ফৰকাল বতৰত ইমান ধুনীয়া লাগিছে নহয় আৰু তাৰ পৰা গ'লোগৈ আমি চিজুচা পিকনিক স্পটটোৰ ওচৰত আচলতে তাত খুব বেছি পানী বাঢ়ি আছে কাৰণে তাতে ৰখিব নিদিয়ে আমি ডাইৰেক্ট গৈছিলোঁগৈ তাৰ পৰা অকণমান আগলৈ বাটাৰফ্লাই গাৰ্ডেন বুলি আছে তালৈ বুলি গ'লোগৈ আৰু এতিয়া কিন্তু চিজুচাৰ পিকনিক স্পটটো বন্ধ হৈ আছে হা আমি তালৈ যোৱা নাই তাৰ পৰা ডাইৰেক্ট আগলৈ আমি এখন বাটাৰফ্লাই গাৰ্ডেন বুলি আছে তালৈ গ'লোগৈ আৰু ইয়ালৈও মই আগতে দুবাৰ গৈছোঁ এইটো মোৰ 3 নম্বৰ বাৰ আৰু খুব বেছি ভাল লাগে মানে এটা কথা কাৰণে যে নিজান নিতাল একদম পূৰা চৰাই চিৰিকটি মাত মানে বহুত বেছি ভাল লাগে আৰু আমি আগৰ দুবাৰ যাওঁতে বহুত বেছি পখিলা আছে এইবোৰ যে দেখিছে বনাই থৈছে যে আৰ্টিফিচিয়েল যোনবিলাক পখিলা হয় এইবিলাক এনেই বনাই থৈছে কিন্তু তাত ৰিয়েল পখিলা বহুত বেছি আছে আৰু কি প্ৰজাতিৰ পখিলা আছে কিমান প্ৰজাতিৰ আছে এনেকৈ ধুনীয়াকৈ ইয়াত লিখা থাকে আপোনালোকে পঢ়িব পাৰিব চাব পাৰে ধুনীয়াকৈ আৰু খুব বেছি ভাল লাগিলে কিন্তু এইবাৰ পখিলা আমি ইমান নেদেখিলোঁ কাৰণ হয়তো এতিয়া বাৰিষা সময়ৰ কাৰণে চাগে ইফালে সিফালে গুচি যাব পাৰে মানে নাজানো আৰু কি হৈছে অলপ জংঘলবিলাকো বেছি হৈ আছে মানে কিন্তু আমি ইয়াৰ আগত দুবাৰ যাওঁতে বহুত ধুনীয়া আছিলে পৰিৱেশটো তেওঁলোকে কৈছে বাৰু এতিয়াতো অফ ছিজন হয় বাকী ইয়াতে এই ঘৰটোতে গোটেই পখিলা বাকী ইয়াত কি পোক মানে পায় চববিলাকৰ নাম ইয়াত ধুনীয়াকৈ দিয়া আছে আৰু দুটামান পখিলা উৰি আছে বাৰু দেখাইছিলোঁ এইকেইটা কিবা গল্ডেন কালাৰ টাইপ পখিলা মানে আৰু খুব বেছি ভাল লাগিলে আৰু তাতে থকা এখন মানে ৰেষ্টুৰেণ্টটো নহয় ঠিক মানে IB এটাৰে
লগতে লাগি থকা ইয়াতে ধুনীয়াকৈ আমি চবেই বহি চাহ খালোঁ ঠাণ্ডা খালোঁ যোনে যি খায় আৰু তাৰ পৰা এতিয়া ওলাই দিলোঁ আমি অন্য এটা জেগালৈ আজি ঘৰ কেতিয়া পামগৈ ঠিক নাই কেৱল ঘূৰি ফুৰিছোঁ আৰু মাইণ্ডাই মোক বাহিৰত মাতি আনি এয়া কিবা এনিমেলছবিলাকৰ বিষয়ে কি বুজাই আছিলে আৰু নেক্সট আমি যোনটো জেগালৈ গৈ আছোঁ নহয় কি ধুনীয়া পৰিৱেশ দেখিছেনে দুই কাষে বাগান আৰু কাষে কাষে যে নাৰিকল গছৰ নিচিনা গছবিলাক বাকী যি কি নহওক ইয়াৰ পাছত ক'ত গৈছোঁ কি কথা ইয়াৰ পাছৰ ভিডিঅ'ত মই ধুনীয়াকৈ আপোনালোকক ক'ম এতিয়া আজিলৈ ভিডিঅ'টো ইমানটোৱে সামৰি দিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ বাকী আমি ক'ত গৈছোঁ নেক্সট ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ দেখুৱাম আজিলৈ আহিছোঁ বাই